এতিয়া হৈ গ'ল ৰাতিপুৱা আৰু এয়া মই চাহ পাতিছোঁ এইপিনে ৰুটি বনাবলৈ গৰম পানী কৰি আছোঁ আৰু আজি ৰাতিপুৱাৰ পৰাই মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ চাই যাব একেবাৰে শেষলৈকে দিনটো কি নকৰোঁ সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চাহখিনি কাপত লৈ ল'লোঁ চাহখিনি আৰু এইপিনে আটা সানিবলৈ পানী আৰু লগতে আটা এয়া মই এতিয়া ৰুটিখিনি সানি ল'ম ৰুটিখন মই বেলি একেবাৰে টাৱাত দি দিলোঁ এতিয়া জুইটো একেবাৰে কমাই দিছোঁ নহ'লে জ্বলি যায় ৰুটিখিনি আৰু লাহে লাহে এতিয়া মই ৰুটিখিনি ভাজি থাকিম এতিয়া মোৰ ৰুটি গোটেইকেইটা বনোৱা হৈ গ'ল আৰু এতিয়া বেটাক উঠাই দিওঁ সকলোকে নতুন ভিডিঅ' স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে আপোনালোকৰ দোৱা আশীৰ্বাদত মোৰো ভাল আৰু আজি ভিডিঅ'টো আজি ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিলোঁ বেটা ৰ'বা আজি ভিডিঅ'টো আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ চাই যাব একেবাৰে শেষলৈকে এতিয়া মই ৰেডি হৈ গ'লোঁ আৰু এতিয়া বাইক লৈ ডক্টৰৰ ওচৰত যাম তো সেইকাৰণে আৰু ইমান ভালকৈ দেখাব পৰা নাইকিয়া যিহেতু তাৰ গাটো একেবাৰে ভাল নাইকিয়া তো ঠিক আছে ওলাই যাওঁ কি কৰোঁ কি নকৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বিচনা পৰাই নাইকিয়া ঘৰ দুৱাৰ একেবাৰে লেতেৰা হৈ আছে সেয়া চাওক গোটেই একদম অৱস্থা পাতি একেবাৰে নাই এইচব চব আহি কিনে আৰু ঠিক ঠাক কৰা হ'ব আৰু এতিয়া 12টা বাজিবই হ'ল তাৰ আগত ডক্টৰৰ ওচৰত গৈ আহোঁ আহি কিনে কি কৰোঁ নকৰোঁ কৰিম আৰু লাহে ধীৰে জল্দি যাওঁগৈ আহি চব কাম কৰিম এয়া ঘৰত তলা মাৰি দিয়া হৈছে কাৰণ ঘৰত কোনো নাইকিয়া আৰু আমি যিহেতু ওলাইছোঁ তো পটককৈ গৈ আহোঁ ডক্টৰৰ ওচৰত নহ'লে আকৌ ডক্টৰ গুচি গ'লে আকৌ দিগদাৰী হ'ব আৰু এয়া বেটাও ৰেডি হৈ গ'লে আৰু মই তেনেকৈ একো ষ্টাইল কৰা নাইকিয়া যিহেতু মোৰ গাটো ভাল নাইকিয়া তো মোৰ একেবাৰে কৰিব মন যোৱা নাই চৰ্দিত একদম পূৰা নাক চাক একদম পূৰা চিলাই গৈছে তো ঠিক আছে গৈ আকৌ লগ পাই আছোঁ আপোনাক মাতোতে আপুনি নাই মই লাইভ কৰিছোঁ কি কৰক আহোঁতে আপুনি 10 টকা দিব বাকী দিব 20 টকা 20 টকা আমি ডক্টৰৰ ওচৰৰ পৰা অহা অকণমান দেৰি হ'লে বেটাক প্ৰথমতে শুৱাই ল'লোঁ আৰু বাৰ ওপৰত শুই আছে যিহেতু তাৰ গাটো ভাল নাইকিয়া একেবাৰে আৰু ডক্টৰক দেখুওৱা হৈ গ'ল আৰু তাইকো দেখালোঁ লগতে মোৰো দেখালোঁ যিহেতু মোৰ স্কিনবিলাক এয়া দেখিছেনে ক'লা ক'লা দাগ পৰিছে ডাৰ্ক চাৰ্কেল পৰিছে তো ময়ো স্কিন ডক্টৰ দেখালোঁ তো মোৰো দেখুওৱা মেলা হৈ গ'ল আৰু এতিয়া যিহেতু ঘৰৰ একো এটা কাম হোৱা নাইকিয়া তো প্ৰথমতে ভাবিছোঁ এয়া ভাতখিনি পাতি লওঁ বুলি আৰু এতিয়া 1:30 বাজিব হৈ গ'ল 1:20 হৈ গ'ল আৰু ইয়া চাউল ধুই কিনে পূৰা ইয়াত ৰেডি কৰি থৈছোঁ আৰু ইয়া আব্বাৰ কাৰণে অকণমান চাহ বনাইছোঁ আব্বা যিহেতু ঘৰত নাছিলে আৰু ৰাতিপুৱা একো খাই যোৱা নাইকিয়া তো অকণমান চাহ দি দিওঁ আৰু ভাত হ'বলৈ যিহেতু আমাৰ অকণমান দেৰি আছে তো অকণমান চাহ খাই লওঁ সেইখিনি সময়ত আৰু মই ভাতখিনি পাতি ঘৰ দুৱাৰবোৰ সাৰি ল'ম এয়া দাইল পাতি দিলোঁ অমিতা দি বাইৰ কাৰণে এইখিনি ময়ো চাহ একাপ লৈছোঁ চাহখিনি খাই মই ঘৰ দুৱাৰ সাৰোঁগৈ এয়া মোৰ গোটেই আগপিনৰ ৰুমটো পূৰা চাফা কৰা হৈ গ'ল গোটেই চিজিল লগাই দিলোঁ আৰু ৰুমটো পূৰা সাৰি দিলোঁ একদম বেটাই পূৰা অৱস্থা বেয়া কৰি থৈছিলে আৰু এতিয়া মই বাকীখিনি সাৰি ল'ম এতিয়া আৰু এতিয়া 2টা বাজিবই হ'ল তো মই পটাপট এইখিনি চাফা কৰি লওঁ এয়া এতিয়া ভাত খাব লৈছোঁ এইপিনে হৈছে ভাত অমিতা দিয়া দাইল মাছ ফ্ৰাই আৰু এইটো হৈছে মাটিমাহ দাইল এয়া হৈছে পানী তো ঠিক আছে ভাতখিনি খাই লওঁ এতিয়া 3টা বাজিবই হ'ল
এয়া এতিয়া হৈ গ'ল গধূলি আৰু এইপিনে চাহ খাবলৈ চবৰ কাৰণে চাহ ওলাইছোঁ। আমাৰ চাহ তাহ খোৱা অকণমান দেৰি হ'লেই আৰু এতিয়া বেটাক খুৱাই বোৱাই মই একেবাৰে হাবাই অকণমান লৈ গৈছে বাহিৰ পিনে তাক ফুৰাবলৈ আৰু ভাবিছোঁ আজি ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, যিসকল নতুন চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। আৰু আজিৰ দিনটো কিমান কষ্টত পাৰ কৰিলোঁ আপোনালোকে চালেই, সকলোবোৰ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁৱেই। ডক্টৰৰ ওচৰত গ'লোঁ, তাৰপিছত আহিলোঁ, আহি ঘৰৰ গোটেই কাম কাজ কৰি মেলি আৰু ল'ৰাটোৰ লগতো লাগি থাকিব লাগে। মোৰো অলপ মানে গাটো ভাল নাই, চৰ্দি, একদম নাক চাক বন্ধ হৈ আছে, উশাহ মানে ইমানে দিগদাৰ লাগে কথা পাতোঁতে। এতিয়া আপোনালোকে গম পাইছেই মাতষাৰ বহি আছে আৰু বায়ুৰ পৰা গাটো ভাল নাইকিয়া, বহুত বেছি একদম গাটো বেয়া, তো মনটোও বেয়া হৈ আছে। যি কি নহওক আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আকৌ নতুন ভিডিঅ'ত লগ পাম, তেওঁলোকে বাই বাই।